Hello guys, welcome back to another video. আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাকত ইমান মৰম দিয়াৰ বাবে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। গতিকে আগলৈ মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে এনেদৰে মৰম দি যাব বুলি আশা ৰাখিলোঁ। Thanks! আজি আমি এই ভিডিঅ'টো শিকিম কম্পিউটাৰৰ 10টা মূল কৌশল, যিকেইটা জনাৰ পিছত আমি এটা কম্পিউটাৰ ব্যৱহাৰ কৰাত বিগিনাৰৰ পৰা স্মাৰ্ট হ'ব পাৰিম। যিকেইটা কৌশল আমাক দৈনন্দিন জীৱনত বা যেতিয়া আমি কম্পিউটাৰ আৰম্ভ কৰোঁ তেতিয়াই আমাৰ এইকেইটা প্ৰয়োজন হয়। যিহেতু আমি আগৰ ভিডিঅ'বিলাকত আমি এই বিষয়ে বিতংকৈ বুজি আহিছোঁ, গতিকে আমি ইয়াত অকল জানিম যে কি বস্তুবোৰ শিকিলে আমি কম্পিউটাৰৰ বিগিনাৰ পৰা স্মাৰ্ট লেভেললৈ বা এক্সপাৰ্ট লেভেললৈকে শিকিব পাৰিম। প্ৰথম আমাৰ পইণ্টটো হৈছে কম্পিউটাৰৰ অংশসমূহৰ বিষয়ে বুজাটো। প্ৰথম আমি যেতিয়া এটা কম্পিউটাৰ ক্লাছ কৰিবলৈ যাম আমি তেতিয়া জানিম যে কম্পিউটাৰৰ অংশসমূহ কি কম্পিউটাৰৰ লগত জড়িত অংশসমূহৰ কাম কি যেনে ধৰক কীবোৰ্ড, মাউচ, গ্ৰাফিক্স কাৰ্ড, মনিটৰ আদি আৰু বহুতো আছে। আমি কিন্তু মেইন এইকেইটা বিষয়ে জানিব লাগিব। CPU কি হয় বা UPS কি হয়, সেই বস্তুসমূহ আমি ভালদৰে বুজি ল'ব লাগিব। তাৰপিছত আমি কম্পিউটাৰ শিকা আৰম্ভ কৰিব পাৰিম। নেক্সট আমাৰ 2 নম্বৰ টপিকটো হৈছে যে কীবোৰ্ডিং আৰু মাউচ। অৰ্থাৎ আমি যেতিয়া কীবোৰ্ডখন হাতলৈ আহিব বা কীবোৰ্ডখন আমি যেতিয়া প্ৰথমতে পাম তেতিয়া হয়তো আমাক কনফিউজ হ'ম যে আমি কোনটো চুইচে কি কাম কৰিব বা কোনটোৱে কি কৰিব। লাহে আমি এই প্ৰথম টপিকটো জনাৰ পিছত ছেকেণ্ড টপিকটোলৈ মুভ হ'ব লাগিব, যাতে আমি কম্পিউটাৰৰ কীবোৰ্ডৰ ফাংচনসমূহৰ কি কাম, মাউচটোৰ কি কাম বা মাউচটো আমি কেনেকৈ ড্ৰেগ কৰিম, কেনেকৈ স্ক্ৰল কৰিম বা কীবোৰ্ডত আমি যিকোনো ধৰণৰ লেটাৰ বা যিকোনো ধৰণৰ পেৰাগ্ৰাফ কেনেকৈ টাইপ কৰিম বা কীবোৰ্ডৰ জৰিয়তে আমি শ্বৰ্টকাট দি পেলাই কেনেদৰে ছেভ কৰিম, সেই বিষয়ে আমি বিগিনাৰ লেভেলতে শিকিব লাগিব। তেতিয়াহে আমি এক্সপাৰ্ট লেভেললৈ যাব পাৰিম। আমাৰ কম্পিউটাৰ এটা শিকাৰ আমাৰ তৃতীয়টো ষ্টেপ হৈছে আমি কম্পিউটাৰটো কেনেকৈ অন কৰিম আৰু কেনেকৈ কম্পিউটাৰ এটা বন্ধ কৰিম। আমি কম্পিউটাৰটো অন কৰিছোঁ যেতিয়া বন্ধ কৰিব শিকিব লাগিব। আপোনালোকে ভাবিছে চাগে যে এইটো এটা কেনেকুৱা ধৰণৰ কৌশল হয়। একচুৱেলি কম্পিউটাৰ যেতিয়া আমি বিগিনাৰ্ছ হওঁ বা যেতিয়া আমি লাৰ্ণাৰ হওঁ, আমি এইটো কথাটো জনাটো এটা গুৰুত্বপূৰ্ণ কথা যে কম্পিউটাৰটো কেনেকৈ অন কৰিম বা ইয়াক কেনেকৈ ব্যৱহাৰ কৰিম। 4 নম্বৰ টপিকটো হ'ল যে উইণ্ডোজৰ বিষয়ে বুজা। অৰ্থাৎ ইয়াৰ অৰ্থটো হৈছে যে মাইক্ৰ'ছফ্ট উইণ্ডোজ অপাৰেটিং ছিষ্টেম কি হয় বা আমাৰ মোবাইলত যেনেকৈ এটা OS ছিষ্টেম থাকে, অপাৰেটিং ছিষ্টেম থাকে, যে এণ্ড্ৰইড ভাৰ্চনৰ এটা অপাৰেটিং ছিষ্টেম থাকে, তাত আমাৰ যিখিনি এপ্লিকেশ্যন যিখিনি প্ৰগ্ৰেম হয় সেইখিনি ৰান কৰে। ঠিক তেনেকৈ কম্পিউটাৰতো এটা উইণ্ডোজ ছিষ্টেম থাকে, যাৰ জৰিয়তে আমি যিকোনো প্ৰগ্ৰামক ৰান কৰিব পাৰোঁ। ঠিক আছে, এই বিষয়ে মই বহলকৈ আগৰ ভিডিঅ'ত আপোনালোকক জনাই ৰাখিছোঁ। গতিকে মই ভিডিঅ'টোৰ তলত ইয়াৰ লিংকটো দি দিম, সম্পূৰ্ণ ভিডিঅ'টো চাব, তাৰপিছত বুজি পাব যে উইণ্ডোজ কি হয় বা উইণ্ডোজৰ অৰ্থ কি। আমাৰ 5 নম্বৰ টপিকটো হৈছে যে ফাইল এটা কেনেকৈ মেনেজ কৰিম। অৰ্থাৎ আমি যিকোনো এটা কম্পিউটাৰত যিকোনো এটা ৱৰ্ড, এক্সেল যিকোনো আমাৰ প্ৰয়োজনীয় ফাইলসমূহ কেনেকৈ এৰেঞ্জ কৰি ৰাখিম বা কোনোবা এটা ফাইলৰ পৰা কপি কৰি বেলেগ এটা ফাইললৈ কেনেকৈ নিম বা আমি কোনোবা এটা ফাইলৰ পৰা পাৰ্মানেণ্টলি ডিলিট কৰি পেলাই বেলেগ এটা ফাইললৈ কাট কৰি কেনেকৈ নিম, এইসমূহ জনাটো এটা অতি প্ৰয়োজনীয় স্কিল বুলি ভাবোঁ আমি কম্পিউটাৰ শিকাত। 6 নম্বৰ আমাৰ কি হৈছে যে আমি কম্পিউটাৰত ইণ্টাৰনেট কেনেকৈ সংযোগ কৰিম। ই হওক ৱাইফাই বা ইথাৰনেট বা যিকোনো উপায়ে আমি কম্পিউটাৰলৈ আমাৰ মোবাইলৰ ইণ্টাৰনেটে হওক বা আপোনাৰ ঘৰত লাগি থকা ফাইবাৰৰ ইণ্টাৰনেটে হওক কেনেকৈ সংযোগ কৰিম, ইয়াৰ কথা বিষয়ে জনাটো কম্পিউটাৰ বিগিনাৰ্ছসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ বা লাগতিয়াল হয়। 7 নম্বৰ টপিকটো হৈছে যে আমি কম্পিউটাৰত যিকোনো এটা ছফ্টৱেৰ কেনেকৈ ইনষ্টল কৰিম আৰু আনইনষ্টল কৰিম। অৰ্থাৎ আমি যিকোনো কম্পিউটাৰ অ'পেন কৰাৰ পিছতে বা নতুনকৈ অহাৰ পিছতে আমি তাত নতুন প্ৰগ্ৰাম ফাইলসমূহ আমি ইনষ্টল কৰিব লাগিব, যাৰ জৰিয়তে আমি আমাৰ প্ৰয়োজনীয় কামখিনি সেই ছফ্টৱেৰটোৰ থ্ৰুৱেদি কৰিব পাৰিম। আমি সেই কামখিনি হোৱাৰ পিছত যদি আমাৰ অলাগতিয়াল কিছুমান ছফ্টৱেৰ থাকে, সেইবোৰ আমি কেনেকৈ আনইনষ্টল কৰিম, এই বিষয়ে জনাটো এটা গুৰুত্বপূৰ্ণ কৌশল আমাৰ কম্পিউটাৰ বিগিনাৰ্ছসকলৰ বাবে। 8 নম্বৰ আমাৰ কৌশলটো হৈছে যে আমি কম্পিউটাৰৰ পৰা যিকোনো এখন ছবি, যিকোনো এটা কাগজৰ ড্ৰাফ্ট হয় বা যিয়ে নহওক আমি কেনেদৰে প্ৰিণ্ট কৰিম বা আমি ইয়াৰ প্ৰিণ্টাৰৰ কাৰণে আমি ড্ৰাইভাৰসমূহ কেনেকৈ ইনষ্টল কৰিম। অৰ্থাৎ প্ৰিণ্টিং দক্ষতা থকাটো কম্পিউটাৰ বিগিনাৰ্ছসকলৰ বাবে বা শিকাটো কম্পিউটাৰ বিগিনাৰ্ছসকলৰ বাবে এটা অন্যতম আৰু লাগতিয়াল কৌশল বুলি ভাবোঁ। 9 নম্বৰ কৌশলটো হৈছে ইমেইল ব্যৱহাৰ কৰা। অৰ্থাৎ ইলেক্ট্ৰিক মেইলৰ জৰিয়তে আমি যিকোনো এটা ফাইল যিকোনো ধৰণৰ মেইল আমি কেনেদৰে কৰিম সেই বিষয়ে জনাটো কম্পিউটাৰ বিগিনাৰ্ছসকলৰ বাবে অন্য এটা অৰ্থাৎ লাগতিয়াল কৌশল আমাৰ মতে। বা যিসকল বিগিনাৰ হয় সেইসকলে ইমেইলটো বৰ্তমান
শিকাটো অতি প্ৰয়োজন যিহেতু আমাৰ প্ৰায় অফিচিয়েল কামখিনি যিমানখিনি হয় আমাৰ ইমেইলৰ থ্ৰুৱেদিয়ে হয় শেষৰ একেবাৰে লাষ্টৰ যিটো 10 নম্বৰ টপিক হৈছে সেইটো মাইক্ৰ'ছফ্ট অফিচৰ সৈতে কাম কৰা বা মাইক্ৰ'ছফ্ট অফিচত আমি কেনেদৰে কাম কৰিম ইয়াত কি থাকে সেই বিষয়ে জনা উদাহৰণ হিচাপে আমি ধৰিব পাৰোঁ যে মাইক্ৰ'ছফ্ট অফিচত ৱৰ্ড এক্সেল পাৱাৰ পইণ্টৰ পৰা আদি কৰি নোটপেড সকলোসমূহ সোমাই যায় আমি সেইসমূহ কেনেকৈ কাম কৰিম বা সেইসমূহক ব্যৱহাৰ কৰি আমাৰ দৈনন্দিন প্ৰয়োজনীয় কামসমূহ কেনেকৈ সম্পাদন কৰিম বা শেষ কৰিম সেই বিষয়ে জনাটো এটা আমাৰ মষ্টলি মই ৰিকমেণ্ড কৰিম যে আপোনালোকে ওপৰকেইটাটো শিকাৰ লগতে মাইক্ৰ'ছফ্ট অফিচৰ লগত জড়িত সকলো কথা প্ৰায়বিলাক কথা আপোনালোকে সৰু সুৰা কথা আপোনালোকে জনাটো নিতান্তই প্ৰয়োজন ঠিক আছে আজি ভিডিঅ'টোত ইমানেই আছিল এই 10টা কৌশল আপোনালোকে জনাৰ পিছত কম্পিউটাৰৰ বিগিনাৰৰ পৰা এক্সপাৰ্ট লেভেললৈকে আপোনালোকে কাম কৰিব পাৰিব এইকেইটাই মূল কথা থাকে যিকেইটা মই বিচাৰি পালোঁ যিকেইটা মই ৰিচাৰ্চ কৰি পালোঁ ইয়াৰ বিষয়ে মই বহলকৈ ভিডিঅ' অলৰেডি বনোৱা আছে আপোনালোকে মোৰ চেনেলত গৈ চেক আউট কৰিব পাৰিব তাতে আপোনালোকে সকলোবোৰ পাই যাব আৰু বিশেষ কিছুমান ভিডিঅ' আপোনালোকৰ মাজলৈ লাহে লাহে আনি থাকিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনাৰ কম্পিউটাৰৰ নতুন বিগিনাৰ্ছসকললৈ থেংক ইউ